আজি শ্বুটিং কৰি আছো অমৃত উদ্যানত আৰু দেখিছে না আজি সকলে পুৰা ফটো উঠাত ব্যস্ত এওঁলোকে আৰু এই গৰমত এই ৰ'দত আমি এইফালে শ্বুটিং কৰি আছো আৰু এটা কথা আমি অকল আমি ইয়াতে অমৃত উদ্যানত শ্বুটিং কৰা নাই আৰু এটা টিম আছে এই পিনে দূৰত মই দেখাম বাৰু আকাশী গংগাৰ শ্বুটিং চলি আছে অমৃত উদ্যানত মই দেখুৱাই আছো আপোনালোকক নাজাৰা দিয়া দিয়া যাওঁ 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 চিন্টু কৰোঁ মই অমৃত উদ্যানত আছো মই বোলো আকাশী গংগাৰ টিমটোকো দেখুৱাওঁ কিন্তু হঠাৎ এজাক ক'ৰ পৰা জানো ধোঁৱা এজাক আহিল আমাৰে শ্বুটিং বন্ধ হৈ গ'ল ক'ৰ মানুহ ক'ত পলাই পটং দিলেও অৱস্থা নাই আমি এটা চিন কৰি আছো আৰু যেতিয়াই অমৃত উদ্যান আহোঁ ইমান ৰ'দ দি থাকে তথাপি তাৰপিছত বৰষুণ দিব যোৱাবাৰ সেই 8 আগষ্ট আছিল নেকি বানপানীত ফচিছোঁ 3টা বজাত পেক আপ হৈছে আমি ৰাতি 10টা বজাত ঘৰ গৈছোঁ হয় নহয় আৰু আজিও এইটো অৱস্থা ধুমুহাৰ সৈতে কি ধুমুহাৰ হতে অ ইয়াৰ ডাইলগটো আকৌ ধুমুহা আছিল ইয়াৰ দেখিছেনে চিনৰ মাজত এইবিলাক দলি দলি উঠে চিনটো ল'ব লাগে ফটোশ্বুট চলি আছে আমাৰ চিনৰ মাজত হ'ব নেকি এটাই পজ দিলি ইমানটা ফটো মাৰিলো মই কি জানো মই এটাই দিছো ন হ'ব দিয়া ভালে ভালে মাৰিছো এখন আমি সবে উঠোতে না দে সেলফি মাৰ সেলফি মাৰ আৰু এইটো এটা অন্য এদিন শ্বুটিং মানে কি মই ফুটেজ লৈ থৈছিলোঁ বিহাইণ্ড দ্য চিন এইখিনিও ইনক্লুড কৰি দিলোঁ যিহেতু ভিডিঅ'টো ছুটি হৈ গ'ল মোৰ ধুমুহাৰ কাৰণে সেইদিনাখনৰ ব্লগটো মই আধাত সামৰিব লগা হ'ল একো নাই বাৰু একেখন চিৰিয়েলৰ যিহেতু বিহাইণ্ড দ্য চিন আৰু ইয়াৰ অলপ ইনডোৰ শ্বুট আছিলে আমাৰ আৰু সেইটো হৈছে আমাৰ ৰমেন আহিল এজনী ৰিলছ বনোৱা একে চেণ্ডেলৰ পৰা দে মই আমাৰ খুৰী একেবাৰে ফুটবল দি টিভিছটো চেণ্ডেলটো কিনিবলে একদম ইমান জিলিক জালাক নাপাইনে বলে এনেকে শাৰী তলতে পিন্ধি এটা কি এইটো মই পছন্দ কৰিছো এইযোৰ মই যেতিয়া পছন্দ কৰিছো মোৰ মনটো কেনেকুৱা হ'ব লাগিব এনেকুৱা চেণ্ডেল তোমাৰ এই চেণ্ডেলটো আৰু এই কালাৰটো দেখিছো ইউনিক মানে বুম ঢেকেৰি আছিলি তই আগতে এটো দেখিলে গম পাই মই কেনেকুৱা ভিডিঅ'ত আছিল নহয় মই চেণ্ডেল কোনটো নহয় কিমান নমুনা আছে যে তোৰ সেই সত্য যুগৰ বস্তু এক টুকুৰা লৈ যাম আমি বাবলি বাৰু আছে বুলেট এতিয়া মই গম পালো নহয় কোনে দিছে বুলেট তোমালোকক হাউৱেকৰ লগত কিবা বেয়া হেৰি নাই কিবিলাক বন্ধুক দিয়া আমাৰ জোৱাই আৰু হাউৱেকৰ মাজত হেৰি আছে হেৰি এটো লুকাই হেৰি আছে আমাৰ দুইৰে মাজত হেৰি যে তাবিজ কিনি চাইছো নহয় জানা এই এইটো আমাৰ 33 ছাবস্ক্ৰাইবাৰ 33K ছাবস্ক্ৰাইবাৰ থকা আমাৰ ইয়াত জুবিন নমস্কাৰ তাক বোলে ফিটা তাক হেৰি ফিটা কাটিব মাতে যাওঁ যাওঁ ৰোল কেমেৰা
খালি বেলেগ এটা এক্সিডেন্ট হ'ল হয় সাংঘাতিক মানে মোবাইলডাল লৈছে এনেকে টলিখনত বহিলে বোলে মই টলি কম বুলি কৈ গুচি গ'ল এইবিলাক লাইফৰ ষ্টেটাত ধানকে মাৰি মানে ট্ৰলিত ল'ব খুজিছিল আৰু মোবাইলৰ শ্বটটো নিজে চলাই পেলাই উঠি গৈছিলোঁ হয় খাই গৈছোঁ ধামকে খুন্দাইছোঁ নিজে চলাই একশনত চকু পানী বোৱাই দিছ বোৱাই দিব লাগে আৰু এইটো একদম স্পেচিয়েল চিন শ্বুটিং হৈ আছে আমাৰ আৰু এই স্পেচিয়েল চিনটো আপোনালোকে দেখিব পাবা আমাৰ 1 অক্টোবৰত আৰু কিয় স্পেচিয়েল কি হয় এইটো আপোনালোকে গম পাব চিৰিয়েলখন চালে গতিকে একদম বহুত বেছি স্পেচিয়েল চিন দেই এইটো আৰু আমি শ্বুটিং কৰোঁতে যথেষ্টখিনি কষ্ট কৰি এই চিনটো কৰা হৈছে কাৰণ এই যে টৌটো দেখিছে তাত নহয় যোনটো ৰিফ্লেক্ট হ'ব এই টৌটোৰ পানীখিনিত যোনটো ৰিফ্লেক্ট হ'ব আৰু তাৰ মানে যোনটো মানে আগেৰে কলীয়া ডাৱৰ গৈ থাকিব এনেকুৱা ধৰণৰ শ্বট আছে আৰু এই শ্বটটো ল'বলৈ আমাৰ কিমান কি কষ্ট হৈছিল কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিল এই সকলোবিলাক মই এইবিলাক ৰেকৰ্ড কৰি আছোঁ আকাশত কলীয়া ডাৱৰ যাব আৰু আমাৰ যোনটো এইটো যোনটো কেঁচাই পানীটো দেখা পানীত লওঁ এতিয়া এইটো এংগলত দেখাব লাগিব তেতিয়াহে গম পাব কেমেৰাৰ ফ্ৰেমটো দেখাব লাগিব এয়া আমাৰ যোনত ৰিফ্লেক্ট হৈছে তাৰ মাজেৰে আৱৰি যাব তেনেকুৱা ধৰণৰ এটা শ্বট ল'ম আৰু সেইটোৰ কাৰণে প্ৰিপাৰেশ্যন দেখিছে নহয় সেইটো আমাৰ জোন লাইটটো আৰু ইয়াত ধোৱা দিবলৈ পূৰা ৰখি আছে মুখেৰে টানি দেচোন মুখেৰে মাৰিছে এবাৰ ইন হৈ আছে কিমানত অলপ দূৰতে ৰাখিবি হা ধোঁৱাটোহে খালি আউৰিবলৈ হৈ যাব লাগে যাওঁ ধোঁৱাটো নাইকিয়া হৈছে যোনটো স্পষ্ট একদম টাইমতে বতাহটো আকৌ ইফালে দিম আছে নহ'ব এই ৰাস্তাতে আহিছিল মাৰ এটা ঘনে ঘনে মাৰ 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 আৰু মাৰ আৰু মাৰ আৰু মাৰ কি কৰিলি ঠিকে আছে নাই ফুলা বুলি ভাবিছিল হাতখন পেলাওঁতে উল্টা হোৱা বুলি ভাবিছিল